মন্ত্ৰীৰ নাম আৰু ফটো যেহেতু জড়িত হৈ আছে উক্ত প্ৰতিষ্ঠানৰ সৈতে ৰখৰাজ কোচিং চেণ্টাৰৰ সৈতে আৰু ৰখৰাজ নামত কিন্তু ফটো দিয়া আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ভিডিঅ'টোৰ আৰম্ভণিতে কৈ থওঁ কোনো মন্ত্ৰীয়ে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে তেওঁ মেধাৱী ছাত্ৰ ছাত্ৰীক লৈ পেলাই তেওঁ এপিএছচি ইউপিএছচি বা অন্যান্য অসামৰিক সেৱা পৰীক্ষাৰ যিসমূহ কোচিং চেণ্টাৰ সেয়া খুলিব পাৰে আৰু তাৰে উদাহৰণ হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই আহতগুৰিত ৰখৰাজ কোচিং চেণ্টাৰ নামৰ এটা যি এপিএছচি ইউপিএছচি বা অন্যান্য সিভিল সাৰ্ভিস এক্সামৰ এটা কোচিং চেণ্টাৰ মুকলি কৰিছে তাত আমাৰ কোনো আপত্তি নাই বা দ্বিমত নাই কিন্তু এনেকুৱা কিছুমান অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে যে একাংশ কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰীৰ ৰাজনৈতিক নেতাৰ লগত মিত্ৰিয়ালি বা হলিগলিৰ বাবে সেই চেণ্টাৰৰ পৰাই সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এপিএছচিত স্থান পায় বুলি অভিযোগ উত্থাপিত হৈ আহিছে বিভিন্ন সময়ত সেই অভিযোগ নুঠা নহয় আৰু সেয়েহে মই মন্ত্ৰীগৰাকীয়ে এই যি পদক্ষেপ লৈছে সেয়া বাৰু নিশ্চয়কৈ ভাল কথা কিন্তু স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত যাতে কিছুমান প্ৰশ্নবোধক আহি নপৰে বা অনুষ্ঠানটোৰ পৰাই যাতে সৰহ সংখ্যকে পালে অন্য অনুষ্ঠানৰ পৰা নাপালে তেনেকুৱা ধৰণৰ যাতে প্ৰশ্নবোধক যাতে সৃষ্টি নহয় তাৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব আৰোপ কৰিব লাগিব কিয়নো দুৰ্নীতিৰ বিৰুদ্ধে স্বচ্ছ আৰু নিকা মনোভাৱ লোৱা বুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কোৱা হয় কিন্তু এতিয়া দুৰ্নীতি বা কেলেংকাৰীৰ পৃষ্ঠাই কেতবোৰ এনেকুৱা অভিযোগো নুঠা নহয় কিছুমান কোচিং চেণ্টাৰৰ নামো নুঠা নহয় সেইকাৰণে যাতে মন্ত্ৰী পীযুষ হাজৰিকাৰ যি ইনিচিয়েটিভ লৈছে তেওঁৰ ফটো আছে সেই যিটো ৰখৰাজ কোচিং চেণ্টাৰ নাম দিয়া আছে কিন্তু ফটোখন দিয়া আছে ডাঙৰকৈ মন্ত্ৰী পীযুষ হাজৰিকাই গতিকে সেই পীযুষ হাজৰিকাৰ চেণ্টাৰটোত আমি জনামতে প্ৰায় 50 গৰাকী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে কোচিং কৰি আছে বুলি আমি জানিব পাৰিছোঁ যোৱা বছৰ অক্টোবৰৰ 8 তাৰিখে এইটো মুকলি কৰা হৈছিল বুলি আমি খবৰ পাইছোঁ মন্ত্ৰীগৰাকী নিজে উপস্থিত আছিল সেই কোচিং চেণ্টাৰ মুকলি অনুষ্ঠানত গতিকে নিশ্চয়কৈ যদিহে যাতে পৰৱৰ্তী সময়ছোৱাত সেই কোচিং চেণ্টাৰৰ পৰা যাতে কোনো ধৰণৰ প্ৰশ্নবোধক সৃষ্টি নহয় বা অনিয়ম সংঘটিত হোৱা বুলি যাতে অভিযোগ উত্থাপিত নহয় তাৰ বাবে যাতে সকলোৱে দৃষ্টি নিক্ষেপ ৰাখে সেই কথাহে কৈছোঁ মোৰ কোনো ধৰণৰ অভিযোগ নাই এক ভাল পদক্ষেপ বুলি ক'বলৈ যদিও যাতে প্ৰশ্নবোধকবিলাক উত্থাপিত নহয় স্বচ্ছ হওক নিকা হওক তাকেই কামনা কৰিছোঁ আৰু যেহেতু মন্ত্ৰীৰ নাম আৰু ফটো যেহেতু জড়িত হৈ আছে উক্ত প্ৰতিষ্ঠানৰ সৈতে ৰখৰাজ কোচিং চেণ্টাৰৰ সৈতে আৰু ৰখৰাজ নামত কিন্তু ফটো দিয়া আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ গতিকে সেয়েহে কিছুমান যাতে প্ৰশ্নবোধক উত্থাপিত নহয় সেইবাবে মই এই কথাটো আগতীয়াকৈ ক'লোঁ কিন্তু কোনো ধৰণৰ মোৰ অভিযোগ নাই কিন্তু স্বচ্ছ আৰু নিকা নিযুক্তি যাতে হয় তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিব প্ৰতিষ্ঠানখনে সেয়াই আশা